সকলো সময়তে জাতীয় সংগঠনসমূহক ওলাই কৰাৰ প্ৰৱণতাটো বৰ ভাল কথা নহয়। অসমত কেইবাটাও জাতীয় সংগঠন আছে। অসমৰ জাতি জনগোষ্ঠীৰ ভিন্ন কাজকৰ্ম তেওঁলোকে সম্পাদনা কৰে। জাতীয় সংগঠনসমূহে কেৱল চান্দা সংস্কৃতিতহে সমৃদ্ধ হৈ থাকে, অথবা জাতীয় সংগঠনসমূহে কেৱল ৰাজনৈতিক কাৰণতহে তেওঁলোকৰ কাম কাজ কৰে, ঠিক তেনেকৈ কথাবিলাক ভবাটো উচিত নহয়। জাতীয় সংগঠনসমূহে অসমৰ সমস্যা সম্পৰ্কত যথেষ্ট কাম কৰাৰ বহু উদাহৰণ আছে। আমি জাতীয় সংগঠন বুলিলে কাক বুজোঁ? যেনে সদৌ অসম ছাত্ৰ সন্থা, যেনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যেনে TMPK, এনেধৰণৰ কেইবাটাও আমাৰ জাতীয় সংগঠন সমগ্ৰ অসমত আছে। ভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহ তেওঁলোকে উত্থাপন কৰিব খোজে। গতিকে এনেকুৱা জাতীয় সংগঠনসমূহৰ এটা যিহেতু ঐতিহাসিক তেওঁলোকৰ এটা সভ্যতা আছে, আৰু তেওঁলোকৰ কাম কাজৰ কিছু সুদূৰ প্ৰসাৰী প্ৰভাৱো আমাৰ সন্মুখত স্পষ্ট হয়। গতিকে তেনে সংগঠনসমূহক সকলো সময়তে আমি দুৰ্ব্যৱহাৰ কৰা অনুচিত। বিশেষকৈ শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সচেতন হোৱা প্ৰয়োজন। আমাৰ দৰে মানুহবোৰেও সচেতন হোৱা প্ৰয়োজন। মই উজনিয়ে নামনিয়ে ভ্ৰমণ কৰোঁ, আৰু তেনে বহু জাতীয় সংগঠনৰ কাম কাজ মই কাষৰ পৰা দেখিছোঁ। সদৌ অসম ছাত্ৰ সন্থা মানে এনেকুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মানেই কেৱল এয়াই কৰে, বা TMPK মানেই কেৱল এই ধৰণেই তেওঁলোকে আমি ভাল নোপোৱা কামবোৰ কৰে, তেনেকুৱা নহয়, একেবাৰে নহয়। এই ধৰণৰ জাতীয় সংগঠনসমূহে সামগ্ৰিকভাৱে জাতি জনগোষ্ঠীক সংবদ্ধ কৰি ৰখাত বহু অৰিহণা আগবঢ়ায়। সেইকাৰণে জাতীয় সংগঠনসমূহৰ ক্ষেত্ৰত আমি সাৰ্বজনীনভাৱে কিছুমান যদি কটুবাক্য ব্যৱহাৰ কৰোঁ, আৰু কেৱল আমি যদি বিয়োগাত্মক কথাহে ক'ব খোজোঁ, তেতিয়াহ'লে আমাৰ জাতি জনগোষ্ঠীৰে সম্পূৰ্ণ হৈ থকা এই অসমখনত যিসকল জাতীয় সংগঠন আছে, যিসকলে এই প্ৰজন্মকো ধৰি ৰাখিব খোজে, পিছৰ প্ৰজন্মকো উলিয়াই আনিব খোজে, আৰু সমান্তৰালভাৱে ইয়াৰ লোককৃষ্টি, লোকভাষা, লোকসাহিত্যক ধৰি ৰাখিব খোজে, দুখীয়া জনসাধাৰণৰ সৰ্বতো প্ৰকাৰৰ উন্নতি কেনেকৈ কৰিব পাৰি তাৰ বাবেও চেষ্টা কৰিব খোজে, তেওঁলোকে অকণমান আঘাত পায়। আজিকালি জাতীয় সংগঠনসমূহৰ কিছু নেতৃত্বধাৰীয়ে নিশ্চিতভাৱেই বিতৰ্কিত কাম কৰে। একেবাৰে মই সেইটো নকৰোঁ, কিন্তু কেৱল বিতৰ্কতে ওলমি থাকে সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা TMPK, তেনেকুৱা নহয়। অসমৰ সামগ্ৰিক আৰ্থ-সামাজিক যিটো বিকাশৰ ৰূপৰেখা, তাত কিন্তু তেওঁলোকৰ অৱদান যথেষ্ট আছে। মই যেনেকৈ লখিমপুৰ, জোনাই, ধেমাজিত গ'লে TMPKৰ যিসকল ছাত্ৰ সংগঠনৰ সদস্য লগ পাওঁ, তেওঁলোকৰ মই যিটো জাতীয়তা বোধ, সেইটো সন্মুখৰ পৰা দেখোঁ। তেওঁলোকৰ ব্যৱহাৰে মোক আপ্লুত কৰে, আৰু তেওঁলোকে যি ধৰণে অতিথিক আদৰে দেখিয়েই ভাল লাগে। মোৰ কেইবাটাও অভিজ্ঞতা হৈছে। আনহাতে অসমৰ বিভিন্ন স্থানত মই যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ অনুষ্ঠানসমূহত অংশ লওঁ, তাতো এইসকল যুৱক যুৱতীৰ, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায়ৰ যুৱক যুৱতীৰ যি ব্যৱহাৰ, আৰু তেওঁলোকে যি ধৰণৰ চিন্তা চৰ্চা কৰে, সেইবিলাকো আমি একেবাৰে নুই কৰিব নোৱাৰোঁ। শিক্ষাৰ দিশতো সদৌ অসম ছাত্ৰ সন্থাৰ এইসকল সদস্যই বহু কাম কৰি থকাৰ কিন্তু উদাহৰণ আছে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইবাটাও অনুষ্ঠানত মই নিজে অংশ লৈছোঁ। সেইসকলৰ যিসকল যুৱক যুৱতী আছে, সেইসকলেও কিছু ভাল কাম কৰা উদাহৰণ আছে। গাঁৱৰ মানুহক কেনেকৈ তেওঁলোকে সৰ্বতোপ্ৰকাৰে উন্নতি কৰিব পাৰে, দুখীয়া ল'ৰা ছোৱালীক কেনেকৈ সহায় কৰিব পাৰে, মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বহু যুৱক যুৱতীৰ মাজত মই সেয়া দেখিবলৈ পাওঁ। আনহাতে মই যদি কোকৰাঝাৰৰ ফালে যাওঁ, তেতিয়াহ'লে তাত যি বড়ো সংগঠন আছে, তেওঁলোকৰো অৱদান সাংঘাতিক।
তিৱা সংগঠনসমূহ, কাৰ্বি সংগঠনসমূহ, ডিমাচা সংগঠনসমূহ, বহু সংগঠনৰ সৈতে মই সম্পৰ্ক ৰাখোঁ। এইবিলাক সংগঠন কিন্তু খুব ওজন থকা সংগঠন। এইবিলাক সংগঠন ওপৰত উৰি পৰা সংগঠন নহয়। কেৱল ৰাজনৈতিক দিশটোৰ কথা ভাবি বা তেওঁলোকে কেৱল ধন দাবী কৰে, ঠিকা ঠুকলি কৰে, সংগঠনৰ নামটো ব্যৱহাৰ কৰি তেওঁলোকে এই ধৰণৰ কুকৰ্মবিলাক কৰে। আমি কেৱল সেই কথাবিলাকহে প্ৰচাৰ কৰোঁ বা সেই কথাবিলাকহে মানুহে বেছিকৈ জানে। কিন্তু তেওঁলোকে যে স্কুলীয়া ল'ৰা ছোৱালীক বিনামূল্যে শিক্ষাৰ ব্যৱস্থা কৰি দিছে, কোনোবা ল'ৰা বা কোনোবা এজনী ছোৱালীক যে পঢ়ুৱাই APSC বা IASৰ কাৰণে সাজু কৰি তোলাৰ উদাহৰণ আছে। কাৰোবাৰ ভয়ংকৰ অসুখ হৈছে, সেই অসুখ হোৱা ল'ৰাটোক যে এই সংগঠনসমূহৰ ছাত্ৰ ছাত্ৰীসকলে লগ লাগি বা এই সংগঠনৰ যুৱ নেতৃত্বধাৰীসকলে লগ লাগি বাহিৰত নি চিকিৎসা কৰি আনিছে, এনেকুৱা বহুত দেধাৰ উদাহৰণ মই দেখোঁ। সেইবাবে জাতীয় সংগঠনসমূহক যেতিয়া আমি সমালোচনা কৰোঁ, শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত মই ভাবোঁ অকণমান আমিও সচেতন হোৱাৰ প্ৰয়োজন। এটা মান্যতা তেওঁলোকক প্ৰদান কৰিব লাগে, এটা সন্মান ৰাখি তেওঁলোকক সমালোচনা কৰাটো প্ৰয়োজন বুলি মই ভাবোঁ। বিষয়টো খুব চৰ্চা হৈ থকাৰ কাৰণে মই উলিয়াইছোঁ। কেৱল আমি জাতীয় সংগঠনসমূহক আক্ৰমণাত্মক ৰূপ লৈ কিছু নক'বলগীয়া শব্দ ব্যৱহাৰ কৰি সমগ্ৰ সংগঠনটোক সেৱা প্ৰতিপন্ন কৰাটো অনুচিত বুলিয়ে মই ভাবোঁ। জাতীয় সংগঠনসমূহৰ বৰ্তমানৰ যি ভূমিকা আৰু কেনেধৰণৰ ভূমিকা লোৱাটো আপোনালোকে বিচাৰে, এই সম্পৰ্কে আপোনালোকৰ মতামতো বিচাৰিলোঁ। জনাব আপোনালোকে। আৰু জাতীয় সংগঠনৰ গুৰুত্ব যে অপৰিসীম, সেই কথা চাগে আপোনালোকেও ভাবে যে নিশ্চিতভাৱে এয়া অনস্বীকাৰ্য যে তেওঁলোকৰ যথেষ্ট গুৰুত্ব নিজৰ ৰাজ্যখনত আছে, জাতিটোৰ বাবে যথেষ্ট প্ৰয়োজন আছে। কি ভাবে জনাব। ধন্যবাদ।